নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আহিলোঁ আমাৰ ঘৰৰ পিছফালে, আৰু এইফালে পথাৰ ধান কাটিব হৈছে, আৰু এইফালে পুখুৰীত মাছ। আৰু লগতে যোৱাকালি টিএ আৰ্মিৰ বাবে গৈছিলোঁ, মানে ট্ৰেইন কেঞ্চেল হৈ গ'ল গুৱাহাটীত। তোমালোকে নিউজবিলাক চাবা, গম পাবা। আৰু যোনসকলে টিএ আৰ্মি বৰ্তমানলৈকে দিব যাব নাপালে, বা যিহেতু যোৱা কোনো ধৰণৰ সুবিধা নহ'লগৈ, আমি ট্ৰেইনত যাম বুলি ভাবিছিলোঁ, আৰু ট্ৰেইনত মানে ট্ৰেইন কেঞ্চেল হ'ল, কিবাকিবি বহুত এখন খেলি মেলি হৈ গ'ল, আৰু যোৱা নহ'ল টিএ আৰ্মি। আৰু মনটো বহুত বেয়া লাগি আছে, কাৰণ যাম বুলি ভাবিছিলোঁ, যিহেতু এজন সেনাৰজন হ'বলৈ মন আছে। আৰু ইণ্টাৰভিউ হৈছিলে টিএ আৰ্মি তোমাৰ আমাৰ শিলচৰত আছিলে, আৰু ট্ৰেইনতেতো মানে যাব লাগিব, ট্ৰেইন বা বাছত। কিন্তু ট্ৰেইনতে মানে আছিলে টিকেট চিকেট এইবিলাক, মানে ট্ৰেইন কেঞ্চেল হৈ গ'ল, মানে কোনো ধৰণৰ আগজাননী দিয়া নহ'ল। এইবিলাকে অকণমান খেলি মেলি হৈ গ'ল, আৰু এতিয়া যোৱা নহ'ল। আৰু কোনে যোৱাকালি পৰিস্থিতিৰ পিছতো যদি কষ্ট মষ্ট কৰি গৈছা, বহুত ভাল। আৰু লগতে বহুত সংখ্যক কেণ্ডিডেটে মানে যোৱাটো নহ'ল, আৰু সেয়েহে তোমালোকক অকণমান ক'লোঁ। আৰু লগতে যোৱাকালি আছাম কামাণ্ডো এখন ন'টিচ মানে প্ৰকাশ পোৱা, সকলোৱে ভিডিঅ' দিছে, মোৰ ভিডিঅ' দিয়া নহ'ল বাৰু। আৰু এতিয়া তোমালোকক অকণমান কামাণ্ডোৰ বিষয়ে ক'ম। কামাণ্ডো চাকৰিটো ল'বলৈ ইমান টানো নহয়, ইমান সহজো নহয়, কাৰণ ফিজিকেলটো মেইন আছাম কামাণ্ডোত। আৰু এইবাৰ গম পাইছা 164টা ভেকেঞ্চি, তাৰে 8টা আছে স্পৰ্ট পাৰ্চনৰ। আৰু সেই 8টা স্পৰ্ট পাৰ্চনত ল'ৰাৰ বাবে আৰু ছোৱালীৰ বাবে। আৰু যোনকেইজনী মানে বিশেষকৈ ছোৱালী কেণ্ডিডেটে মোক এপ্লাই কৰিছে, ছোৱালী ভেকেঞ্চি ক'ৰ পৰা আহিল মোৰ কমেণ্টটো সেইটোৱেই। আৰু লগতে ছোৱালীসকলক মই জনাই দিওঁ, তোমাৰ 8টা স্পৰ্ট পাৰ্চনত তুমি ছোৱালীও এপ্লাই কৰিব পাৰিলা হয়, যদি তোমাৰ স্পৰ্ট চাৰ্টিফিকেট আছে নেশ্যনেল খেলা। আৰু লগতে সেইটোত প্ৰায় কম সংখ্যকে এপ্লাই কৰিছে স্পৰ্টৰ 8টা ভেকেঞ্চিত। আৰু লগতে টোটেল এপ্লাই কৰিছে 1,60,000 প্ৰায়, আৰু যিহেতু 164টা, আৰু গম পাইছে। আৰু লগতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা যদি চাওঁ, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 4,000 পৰা 5,000 ভিতৰতে কেণ্ডিডেট হৈছে। আৰু এইবাৰ অসমত 15টাৰ ভেনু দিছে, তাত আছাম কামাণ্ডো ফিজিকেল টেষ্ট হ'ব, আৰু এডমিট কাৰ্ডো সোনকালে প্ৰকাশ পাব। আৰু যেতিয়া অসম আৰক্ষী যি ABUB APR আৰু লগতে কিছুমান ভেকেঞ্চি আমাৰ ফিজিকেল টেষ্ট শেষ হ'ব হৈছেই। মই জনাত ডিচেম্বৰ 6 তাৰিখে মানে অল অসমত শেষ হ'ব ইণ্টাৰভিউ, আৰু তেতিয়াই তোমালোকৰ আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট হৈ যাব, লগে হৈ যাব। এডমিট কাৰ্ডটো হয়তো আকৌ 15 দিনমানৰ পিছত এডমিট কাৰ্ড দিব পাৰে। আৰু লগতে ভেনুখিনি চিলেক্ট হৈ গ'ল, আৰু তোমালোকৰ ভেনু ঠিক হৈ আছে, খালী মুঠতে যাব লাগে। আৰু 15টা ভেনু তোমালোকে ন'টিচখনত চাই ল'ব। আৰু লগতে মানে জনাইছোঁ, মোৰ বিশেষকৈ নগাঁও হয়, নগাঁও আমাৰ শোণিতপুৰ পৰিছে, আৰু এটাৰ ভেনুত প্ৰায় 4খন 3খন ডিষ্ট্ৰিক্ট দিছে, তোমালোকে গম পাইছা। আৰু কামাণ্ডোটো ডিষ্ট্ৰিক্ট ৱাইজ নহয়, ষ্টেট ৱাইজে হয় মানে ভেকেঞ্চি, আৰু কাট অফ ষ্টেট ৱাইজে মাৰিব। আৰু সেয়ে তোমালোকক মানে অকণমান কামাণ্ডোৰ বিষয়ে ক'লোঁ। কামাণ্ডোত 4.8 কিলোমিটাৰ ৰানিং, 20 মিনিট টাইম, 16 ফুট 6 ইঞ্চি লং জাম্প 20 মাৰ্ক, চিন আপ 14টা 20 মাৰ্ক, আৰু 100 মিটাৰ 16 ছেকেণ্ডত কোৱালিফাই কৰিলে, গম পাইছা। সেইকেইটাই ইভেণ্ট। আৰু পৰীক্ষা 20 নম্বৰ পৰীক্ষা হ'ব, যদি ফিজিকেল টেষ্ট দিয়া মাৰ্কটো ভাল আহে, অৰেল ভাইভা দিবলৈ নাম আহিব। আৰু ক'লোঁ মই প্ৰায় এখন ডিষ্ট্ৰিক্টৰ মানে ভেকেঞ্চি যদি আমি চাব যাওঁ, তোমালোকৰ ভেকেঞ্চিটো কম আছে, কিন্তু এপ্লাই কৰা কেণ্ডিডেট বহুত, তথাপিও একো নাই। সকলোৱে হয়তো কামাণ্ডো দিব যাব নোৱাৰিব পাৰে, বা কিছুমানৰ বয়স নাই, সেয়েহে মই অকণমান জনাই দিলোঁ। আৰু লগতে টি আৰ্মি যোৱা নহ'ল, মনটো বহুত বেয়া লাগিছে। আৰু আছাম পুলিচৰ ইণ্টাৰভিউ আছে, ভালকৈ তাকে দিব লাগিব। আৰু কামাণ্ডো আহি গ'ল, আৰু তোমালোকেও যদি টি আৰ্মি বা দিব যোৱা নহ'লে মনটো বেয়া কৰিব নালাগে। আছাম কামাণ্ডো আছে, পুলিচৰ যদি ইণ্টাৰভিউ শেষ হৈছে, ভালকৈ পঢ়া। আৰু জানুৱাৰী মাহতো SSC কনষ্টেবলৰ এক্সাম হ'ব। আৰু লগতে আছাম কামাণ্ডো মই নেক্সট এটা ভিডিঅ' ভালকৈ দিম, আৰু মই ন'টিচখনৰ সহায় দিম, তোমালোকে চাব পাৰিবা। আৰু আজিলৈ ইয়াতে শেষ কৰিছোঁ। আৰু আমাৰ ঘৰৰ পিছফালৰ পৰিৱেশ, সকলোৱে ধান চান কাটিব হ'লে, আৰু এইফালে ধানৰ তাকে অকণমান দেখাই দিলোঁ, মনটো বহুত বেয়া লাগিছে। অকণমান পথাৰ ফালে আহিলোঁ ওলাই বহুত দিনৰ মূৰত। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আছাম কামাণ্ডো এটা বেলেগ ভিডিঅ' মই লৈ আহিম ভালকৈ, ক'ত কিমান ভেকেঞ্চি এপ্লাই আছে, বা ছোৱালী কিমান এপ্লাই কৰিছে। আৰু মই জনাত 15টাৰ ভেনু
পাতিছে আছাম কামাণ্ডোৰ বাবে ফিজিকেল দিবলৈ, আৰু তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি থাকা।